সিদিনা আছিল 2024 চনৰ 5 জুন। নাছাৰ মহাকাশচাৰী বুছ উইলমৰ সৈতে মহাকাশ যাত্ৰা আৰম্ভ কৰিছিল। মিছন আছিল মাত্ৰ 8 দিনৰ, কিন্তু কাৰিকৰী বিজুতিৰ বাবে মহাকাশত কটালে 286 দিন। 9 মাহৰ অপেক্ষাৰ অন্ত, মহাশূন্যক জনালে বিদায়। এক বিৰল ক্ষণৰ সাক্ষী হ'ল বিশ্ববাসী। আজি ধৰাত সুনিতা উইলিয়ামছ। নাছাৰ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনিতা উইলিয়ামছে পৃথিৱীলৈ ঘূৰি আহি পুনৰবাৰ সৃষ্টি কৰিলে ইতিহাস। বুধবাৰে ভাৰতীয় সময় অনুসৰি 3:27 নাছাৰ স্পেচএক্স ক্ৰু 9 অভিযানত 4জন সদস্যই ফ্লৰিডাৰ উপকূলত অৱতৰণ কৰে। মাত্ৰ 8 দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা উইলিয়ামছ মহাকাশত আবদ্ধ হয় 9 মাহ। এই সময়ছোৱাত তেওঁ এক্সপেডিশ্যন 71-72 অভিযানৰ অংশ হৈ বৈজ্ঞানিক গৱেষণাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। নাছাৰ তথ্য অনুসৰি তেওঁ 45ৰো অধিক কক্ষপথ সম্পূৰ্ণ কৰাৰ লগতে মহাকাশত 12 কোটি 10 লাখ মাইলতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিছিল। 62 ঘণ্টা 6 মিনিট খোজ মহাকাশত। ইয়াৰ উপৰিও সুনিতাই এছএছৰ ওপৰত জৈৱ চিকিৎসা গৱেষণা, পৰিৱেশ অধ্যয়নৰ লগতে কক্ষপথো অধ্যয়ন কৰে। লগতে বহুতো বৈজ্ঞানিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। নোৱাৰিব খোজ কাঢ়িব, নাপাব গোন্ধ। পৃথিৱীত উপস্থিত হৈ এতিয়া বিভিন্ন সমস্যাত ভুগিব পাৰে। কিছুদিনৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট প্ৰত্যাহ্বানৰো সন্মুখীন হ'ব পাৰে সুনিতা। শৰীৰত সৃষ্টি হ'ব পাৰে কিছু বিশেষ ৰোগৰ। ভাৰতীয় সময়মতে মঙলবাৰে দিনৰ 10:35 ড্ৰেগনযানে এৰিলে মহাকাশ কেন্দ্ৰ। নাছাৰ ঘোষণা অনুসৰি 17 ঘণ্টা যাত্ৰা কক্ষপথৰ অন্তত পুৱতি নিশা 3:27 সমুদ্ৰত অৱতৰণ কৰে। সতীৰ্থৰে ফটো তুলি শুভাশীষ বিনিময়েৰে মহাশূন্যক বিদায় জনালে সুনিতা উইলিয়ামছে। এক বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল বিশ্ববাসী। নিউজ ডেস্ক পিবি সংবাদ। ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন। আমি খোজ দিম জনতাৰ পক্ষত। প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত। আজি সংযুক্ত হওক পিবি সংবাদৰ সৈতে। প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি। আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি। আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com। আমাৰ হোৱাটছএপ নম্বৰ 6001249592।